গৰিষ্ঠ সংখ্যক থলুৱা লোকে কৃষি কৰ্মৰ প্ৰতি পিঠি দিয়াৰ পিছত আমাৰ বোপা ককাৰ দিনৰ উৰ্বৰ ভূমি আজি চৌদিশে চনে পৰি ৰোৱাৰ লগতে যিকোনো ঠাইতে খিলঞ্জীয়া অসমীয়াৰ মাটি অনা অসমীয়াৰ গ্ৰাসত পৰাৰ সময়তে বিশ্বনাথৰ এইগৰাকী অসমীয়াই কৃষি কৰ্মৰে আৰ্থিক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি নিবনুৱাসকলৰ বাবে দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হৈছে। উল্লেখ্য যে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বিজ্ঞানসন্মতভাৱে কৃষি কৰ্মত আত্মনিয়োগ কৰি আজিৰ শ্ৰম বিমুখ গৰিষ্ঠ সংখ্যক অসমীয়াৰ মাজত আদৰ্শগত কৃষক হিচাপে পৰিগণিত হৈছে। উল্লেখ্য যে মাটিও আমাৰ বজাৰো আমাৰ শ্লোগানক হাতে কামে প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা জিতু ভূঞা নামৰ এইগৰাকী খিলঞ্জীয়া আদৰ্শ কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা শ্ৰমৰ বিনিময়ত নিজৰ কৃষি পথাৰত উৎপাদন হোৱা ফচলৰে কৰা অৰ্থনৈতিক বিপ্লৱে এতিয়া সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বিশ্বনাথৰ লাওদলনিৰ নৈপাৰৰ হাবি জংঘল ভাঙি বিঘা বিঘা ভূমিত জৈৱিক পদ্ধতিৰে আনিছে কৃষি বিপ্লৱৰ সূচনা কৰাৰ সমান্তৰালভাৱে নিজৰ উৎপাদিত ফচলেৰে দখল কৰিবলৈ সক্ষম হৈছে এখন উপযুক্ত বজাৰ। এইগৰাকী আদৰ্শ কৃষকৰ কৃষি পামখনত আছে নানান তৰহৰ উন্নত মানৰ ফল মূলৰ উপৰিও থলুৱা শাক পাচলি। ইয়াৰ মাজতেই প্ৰায় 4 বিঘাৰো অধিক মাটিত ড্ৰেগন ফ্ৰুটছ, আনাৰস, উন্নত প্ৰজাতিৰ বগৰী, ডালিম, আম কমলাৰ উপৰিও মালভোগ কল আৰু তৰমুজৰ খেতিৰে আৰ্থিক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম জিতু ভূঞাই এইবাৰ প্ৰথমবাৰৰ বাবে তৰমুজৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। তেওঁৰ আশা জৈৱিকভাৱে কৰা খেতিৰে এখন ভাল বজাৰ দখল কৰি আন 10জনক স্বাৱলম্বী কৰাৰ। মই ভাবো যে আমি কিমান সফল হওঁ মই নাজানো, কিন্তু আশা কৰিছো মানে আমাক যিজন ব্যক্তিয়ে মানে গাইড কৰি আছে চিৰাঙৰ আকবৰ কি ফাৰ্ম আছিলে এইখন পলবে জানিব এইটো কৈ দিবহি। আপোনালোকৰ ইয়াত কিমান বিঘা মাটিত আপোনালোকে? আমি বৰ্তমান 15-22 বিঘা মাটিত প্লেণ্টেশ্যন কৰিছো। কি কৰিছে ইয়াত? এতিয়া আমি আপেল বগৰীটো কৰিছো আৰু ৱেষ্ট বেংগলৰ পৰা ভাল জাতৰ মালভোগ কল দিছে, মালভোগটো কৰিছো আৰু ড্ৰেগন ফ্ৰুট কৰিছো আৰু ওৱান টাইম হিচাপে আমি তৰমুজ কৰিছো বগৰীৰ মাজত, আৰু তৰমুজটো উঠাৰ লগে লগে আমি আনাৰসৰ পুলিটো পালেং দি থোৱা হৈছে। সেই আনাৰসৰ পুলিখিনি আনি আকৌ ইয়াত স্থায়ীভাৱে কৰা হ'ব। আৰু অন্যান্য ফল আমি এইটো মিয়াজাকি নেকি কি এইবিলাক এনেকুৱা আম, মালটা, এই মৌচুমী, মধুৰিআম, বিভিন্ন ধৰণৰ আমি 10 পিচ 15 পিচকে আমি এক্সপেৰিমেণ্ট হিচাপে ইয়াতে ৰুইছো। 1 বছৰ হৈছে প্লেণ্টেশ্যন কৰা আমাৰ 4 মাহ হৈছে। 4 মাহত মোটামুটি বগৰী 3 ফুট 2.5 ফুট 4 ফুট ক'ৰবাত হৈছে, ড্ৰেগন ফ্ৰুটো ঠিক তেনেকৈ 4 ফুট হৈছে। আৰু তৰমুজটো আজি আমি মানে মোটামুটি 7-8 টন 10 টন মান আজি দিম। কালি 14 কুইণ্টেল দিলো। এই যে আপোনাৰ এই কৃষি কৰ্মৰ আইডিয়াটো ক'ৰ পৰা আহিল? আইডিয়াটো সেইটো গুগলত মোৰ মানে ভাইটি সম বন্ধু হয় পল্লৱ, ই গুগলত তাৰমানে এই হেৰিটো পালে। প্ৰথমতে আমি অন্য কিবা খেতি কৰিম বুলি ভাবিছিলো, যিজন মানুহৰ পৰা মাটিটো লিজত লৈছো। তো ই ক'লে যে নহয় চাহ খেতিতকে আপুনি এইটো কৰক। তাৰপিছত ই যোৰহাট গ'ল, ট্ৰেইনিং ল'লে। তাৰপিছত চিৰাঙত সেই মানুহজনে মাতিলে, তাতো গৈ পেলাই মানে থিয়ৰী প্ৰেক্টিকেলি 2-3 দিন তাত চালে। চাই পেলাই আহি মোক ই ক'লে যে দাদা আমি এইটোৱেই কৰোঁ। আমি মোটামুটি আকবৰদাই যিটো কথা কৈছে সেই হিচাপত মানে আমি ছাকচেছ হৈ যাম। জিতু ভূঞাৰ আদৰ্শৰে আমাৰ আন নিবনুৱাসকলো যদি অগ্ৰসৰ হয় তেতিয়া স্বাভাৱিকতেই অসমৰ চৌদিশে চনে পৰি ৰোৱা হেজাৰ হেজাৰ বিঘা মাটিৰ পৰা এক নতুন অৰ্থনৈতিক আন্দোলনৰ উকমুকনি উঠাটো স্পষ্ট হৈ পৰিব। আমাৰ ড্ৰেগন ফ্ৰুট আপোনাৰ 2 বিঘাতকৈ অলপ বেছি আছে। টোটেল আমাৰ 4,500 আছে। তাৰপিছত বগৰী আপোনাৰ 2টা ভেৰাইটি আছে, মিছ ইণ্ডিয়ান আৰু বল সুন্দৰী। তাৰপিছত নেমু আছে আমাৰ 1000, মধুৰিআম আছে, কমলা আছে, মালটা আছে, মালভোগ আছে। ৱেষ্ট বেংগলৰ মালভোগ আছে আপোনাৰ 1000, G9 আছে 1000। আপোনাৰ যোৰহাটৰ পৰা অনা হৈছে G9টো। G9টো আমাৰ 2 মাহৰ পিছত আহিব আমাৰ ফল। বিশেষকৈ দেখা গৈছে আপোনাৰ তৰমুজ। হয়, তৰমুজ আমাৰ যোৱাকালি 14 কুইণ্টেল দিয়া হ'ল। আজি আমাৰ 10 টন যাব। অহা কাইলৈও আমাৰ তেনেকৈ যাব। এই যি ফল মূলৰ যে মাৰ্কেট আছে
মাৰ্কেট বজাৰতো আমি ইমান পোৱা নাই। ইমান পোৱা নাই। কালি আমি কালি আমি 13 টকাকে পালো, পাৰ কেজি, কিন্তু আজি 10 টকাকে পাইছো। মানে মেইন কথা হ'ল আমাৰ সাইজটো বহুত ডাঙৰ। আমাৰ লোকেল মাৰ্কেটতো ডেইলি মানে আমি বা 1 টন 2 টন টোটেল আমাৰ 22 বিঘা মাটি আছে। কিন্তু ইয়াত মানে এই ডাঙৰ সাইজৰ হয়, বিভিন্ন ধৰণৰ ফল মূল আছে হয় আমাৰ। ব্যুৰো ৰিপৰ্ট, অগ্নিকৰ নিউজ।